মোৰ যেতিয়াই জুবিনক কিবা ক'বলগীয়া থাকে মই তেতিয়াইহে মোক জুবিনে আগবঢ়াই নিব লাগিব জুবিনে মনৰ কথা শুনিব মোক আশীৰ্বাদ দিব মই তেওঁক সকলো কওঁ তেওঁ সকলো কৰিব গৰিমা শইকীয়াকাৰ জুবিনে বৰ অসমৰ সপোন দেখিছিল বৰ অসমখন আমি সকলো মিলি গঢ়িব লাগে সোণাপুৰত জুবিন গাৰ্গৰ সমাধিস্থলীত গৰিমা শইকীয়াকাৰ প্ৰিয়জনৰ শয়নস্থলীত ধূপ চাকি জ্বলাই সেৱা ল'লে গৰিমা শইকীয়াকাৰকে শুক্ৰবাৰে যিহেতু ঘটনাটো ঘটিছিলে অভাৱনীয় ঘটনাটো গতিকে যোৱা শুক্ৰবাৰেও আহিছিলোঁ আজিও আহিছোঁ আৰু মোৰ যেতিয়াই কিবা ক'বলগীয়া থাকে তেওঁৰ লগত মোৰ আলোচনা কৰিবলগীয়া থাকে মই সদায় কাৰণ মোকতো সদায় তেওঁৱে আগবঢ়াই নিব লাগিব গতিকে মোৰ প্ৰাৰ্থনা মোৰ সকলো কথা মোৰ মনৰ কথা মোৰ শক্তিৰ কাৰণে মোৰ সাহসৰ কাৰণে প্ৰতিটো কথাৰ কাৰণে মই তেওঁৰ ওচৰলৈকেতো আহিব লাগিব গতিকে মই আহি থাকিম তেওঁৰ লগত মোৰ পাতিবলগীয়া বহুত কথা থাকে গতিকে তেওঁক ইয়াতে আহি কম শুনিব মই জানো তেওঁৰ সেইখিনি সাহস আৰু শক্তি দি মোক আগুৱাই লৈ যাব প্ৰাৰ্থনা সদায় যাতে সকলোৱে তেখেতৰ প্ৰতি প্ৰাৰ্থনা ৰাখে মোৰ প্ৰতি আশীৰ্বাদ ৰাখে আৰু যিমানবোৰ কৰণীয় আছে বা তেওঁ হয়তো আমাৰ সকলোৰে ওপৰত এটা বিশ্বাস ৰাখি তেওঁ নিজৰখিনি কৰ্তব্যখিনি কৰিলে এতিয়া বাকীখিনি আমাৰ ওপৰত তেওঁ এনেই এৰা নাই তেওঁৰ বিশ্বাস আছে অসমীয়া ৰাইজৰ ওপৰত নতুন প্ৰজন্মৰ ওপৰত বা তেওঁক ভাল পোৱা প্ৰতিজনৰ ওপৰত তেওঁ জানে যে সেইখিনি দায়িত্ব আমাৰ হাতত অৰ্পণ কৰি থৈ গৈছে আমি সকলোৱে একেলগে হাতত ধৰি সেইখিনি কৰি যাব লাগিব আৰু যেনেকৈ এই জুবিন ক্ষেত্ৰখন পুণ্যভূমি হৈ পৰিছে এতিয়া মহামিলনৰ ভূমি হৈ পৰিছে গোটেই অসমখন তেওঁৰ সপোনৰ বৰ অসমখন মই বাৰে বাৰে সেইটোৱে প্ৰাৰ্থনা কৰোঁ যে তেওঁৰ সপোনৰ বৰ অসমখন যাতে আমি গঢ়িব পাৰোঁ ডেস্ক নিউজ ৰিপৰ্ট N24 আছাম